বিৰাট ধুনীয়া জেগা জানেনে, খুব সুন্দৰ ঠাই। এটা দিন সেই ধুনীয়া জেগাখিনিৰ মাজত কিন্তু পাৰ কৰিলোঁ। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ নে কি কয়? এয়া ৰাতিপুৱা 6 মান বজাৰৰ কথা। ৰাতিপুৱা সোনকালে উঠি বৌ আৰু মই দুইজনীয়ে ধাম ধুম বনোৱাত লাগি গ'লোঁ। যিহেতুকে আমি ঘৰৰ পৰাই বনাই নিম বুলি ভাবিছিলোঁ, সেয়েহে এনেদৰে দুইজনীয়ে বনোৱাত লাগি গ'লোঁ। ভিতৰত বৌক চিকেনখিনি ফ্ৰাই কৰিব দিলোঁ আৰু বাহিৰৰ জুই আমেজ লৈ মই কিন্তু ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন বাহিৰৰ জুইতে বনালোঁ। আৰু এই ভতিজা ল'ৰাটো সিও কিন্তু মোক হেল্প কৰি আছে। আৰু চাওকচোন বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া নহয়, ৰাতিপুৱা সেই পৰিৱেশখিনি কি ক'ম। আৰু ইফালে মোৰ গোটেইখিনি ৰেডিও হৈ গ'ল আৰু আমি গোটেইখিনি সামৰি কৰি লৈ পেলাই ইতিমধ্যে ওলাই গ'লোঁ ঘৰৰ পৰা। আৰু চাওক গৈ আমি পাই গ'লোঁগৈ ডিমা হাছাও গেটটো সাৰি আৰু অলপ দূৰ যোৱাৰ পাছতে কিন্তু সেই ধুনীয়া ঠাইডোখৰ পাই যায়। আৰু ৰাস্তাটো কি ক'ম, ইমান ধুনীয়া চাওকচোন। আৰু একদম ৰাস্তাৰ চাইডে চাইডে দেখিছেনে, কহুৱাবোৰ খুব ধুনীয়াকৈ ফুলি আছে। আৰু ধুনীয়া ৰাস্তাটো মাজেৰে গৈ উমৰাংছু গল্ফ ফিল্ড আৰু খুব বৃহৎ ডাঙৰ এটা এৰিয়া জানেনে। আৰু পানীখিনি একদম নীলা হৈ থাকে, খুব ধুনীয়া জেগাখিনি। যদিহে নাযায় কিন্তু অনুভৱ কৰিব নোৱাৰে। আৰু মই এতিয়া কৈও আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, খুব ধুনীয়া এটা ঠাই। আৰু ইয়াতে আপোনালোকে ট্ৰেকিং কৰিব পাৰে, ৰেচিং কৰিব পাৰে, ব'টিং কৰিব পাৰে আৰু সকলোখিনি। আৰু কেম্প লৈও কিন্তু ইয়াতে ধুনীয়াকৈ সময় কটাব পাৰে। আৰু আমি গৈ পাই অলপ সময় তাতে কটোৱাৰ পাছতে এয়া আমি চাহ খাবলৈ ল'লোঁ। আৰু তাৰ বাবে লৈ গৈছিলোঁ বুট ভাজি, কণী বইল, কমলা আৰু চাহ। এইখিনি আমি খাই ল'লোঁ। প্ৰথমতে এইখিনি ধুনীয়াকৈ খাই বৈ ল'লোঁ। লোৱাৰ পাছতে আৰু এয়া চাওকচোন, বাচ্ছাকেইটাই ইমান যেন ফূৰ্তি পাইছে নহয়নে, মুকলি একদম পৰিৱেশ পাইছে নহয়, খুব ফূৰ্তি কৰি আছে সিহঁতি। আৰু বৌয়ে কিন্তু একদম হাতাপাত দিয়ে খাবলৈ লৈছে। আৰু এইবিলাকেই ফূৰ্তি নহয় জানো। আৰু এই চাওকচোন খুব সুন্দৰকৈ কিন্তু ঘৰ এটাও তাতে বনোৱা হৈ আছে, চাংঘৰ এটা। যিহেতুকে চাৰিওফালটো মুকলি, গছ গছনিও কম আৰু ছাঁ ইমান নপৰে, সেয়েহে জিৰণি ল'বৰ কাৰণে, অলপ ছাঁত বহিবৰ কাৰণে ঘৰটো বনাই দিছে। খুব কিন্তু ভাল লাগিলে। আৰু আমি ইতিমধ্যে গ'লোঁ ব'টিং কৰিম বুলি। আৰু আমি গোটেইকেইটা ওলালোঁ, খুব সুন্দৰ এটা পৰিৱেশ। আৰু ইয়াত কিন্তু প্ৰত্যেক বছৰে ফেলকন ফেষ্টিভেলো হয়, খুব ডাঙৰকৈ কিন্তু সেই ফেষ্টিভেলটো হয়। বাহিৰৰ পৰাও মানুহ আহে। আৰু এয়া দেখিছেনে, এনেদৰে কিন্তু কেম্প পাতি পেলাইও ইয়াত থাকিব পাৰে। আৰু কিমান ধুনীয়া এটা পৰিৱেশ নহয়নে। বাহিৰৰ পৰাও মানুহ আহে জানেনে, টুৰিষ্ট প্লেচ যিহেতুকে হয়। আমি লেডিজখিনি আহিলোঁ, এতিয়া গ'ল জেণ্টছখিনি। আৰু ব'টিং কৰি আহি ভাবিলোঁ আমি লাঞ্চটো কৰি লওঁ, যিহেতুকে দেৰি হৈ গৈছিলে। সেয়েহে আমি গোটেইকেইটা এনেদৰে বহি একেলগে হাঁহি ধেমালি ফূৰ্তি কৰি এসাঁজ খালোঁ। আৰু লাঞ্চটো কিন্তু বাচ্ছাকেইটাৰ পচন্দ অনুসাৰে বনাই নিছিলোঁ। সিহঁতি যিহেতুকে কৈছিলে ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন খাম বুলি, সেয়েহে তেহেঁতৰ পচন্দ অনুসাৰে বনাই লৈ গ'লোঁ। আৰু একেলগে ধুনীয়াকৈ খাই ইতিমধ্যে ঘৰলৈ বুলি উভতিলোঁ। আহি থাকোঁতে অকণমান তাৰ পৰা সোমাই গৈ খুব সুন্দৰ এটা পৰিৱেশ দেখিছেনে, চাৰিওফালে চাহপাতৰ বাগান, সেইখিনিও চাই আহিলোঁ। তেনেহ'লে আজিলৈ আহোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। থেংক ইউ, বাই বাই।